প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচনত প্ৰিচাইডিং অফিচাৰৰ কি দায়িত্ব থাকে তাৰ বিষয়ে মই এই ভিডিঅ'টিত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিকোনো ইলেকশ্যনতেই বা নিৰ্বাচনতেই প্ৰিচাইডিং অফিচাৰৰ বহু বেছি দায়িত্ব থাকে। তেওঁ যিকোনো ভোটিং টিমৰ মূল ব্যক্তি থাকে। গতিকে তেওঁ যদি কথাবোৰ ভালকৈ ক্লিয়াৰ কৰি নলয় ট্ৰেইনিঙৰ সময়ছোৱাত, তেতিয়াহ'লে তেওঁৰ বহুখিনি সমস্যা আহিব পাৰে আৰু গোটেই ইলেকশ্যনৰ প্ৰক্ৰিয়াতেই তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেইটো নহ'বলৈ আপোনালোকে এই ভিডিঅ'টিৰ সহায় ল'ব পাৰে। গতিকে আহক কথাবোৰ জানিবলৈ চেষ্টা কৰোঁ। প্ৰিচাইডিং অফিচাৰ অসমীয়াত অধিষ্ঠাতা বিষয়া বুলিও কোৱা হয়। গতিকে প্ৰিচাইডিং বিষয়া তেওঁৰ বহু বেছি দায়িত্ব আছে। তেওঁ কোনো কাৰণতেই একো এটা কথাই খেলিমেলি কৰিব নোৱাৰে, কাৰণ তেওঁৰ সৰু এটা ভুলে গোটেই টীমটোক বিপদত পেলাব পাৰে। ইয়াৰ বাহিৰে তেওঁৰ ওপৰত বহু বেছি সমস্যাও থাকে তেওঁৰ ওপৰত, কাৰণ তেওঁ বহুকেইটা চাইন কৰিব লাগিব। চাইনৰ বাহিৰে তেওঁ চিল মোহৰ মাৰিব লাগিব। 2 ঘণ্টাৰ মূৰে মূৰে আপডেট কৰি থাকিব লাগিব। গোটেই ইলেকশ্যন প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলিছে নে নাই সেইটো তেওঁ চাব লাগিব। ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিঙত যদি কিবা সহায় লাগে তাতো তেওঁ যাব লাগিব। জ'নেল অফিচাৰ, ছেক্টৰ অফিচাৰ, অন্যান্য ইলেকশ্যনৰ ওপৰৰ মহলৰ লগত তেওঁৱেই কানেকশ্যন কৰি থাকিব লাগিব। গতিকে তেওঁৰ বহুত বেছি দায়িত্ব, বহুত বেছি বিভিন্ন প্ৰকাৰৰ সমস্যা তেওঁ গ্ৰাউণ্ডত গৈ, ফিল্ডত গৈ সমাধান কৰিব লাগিব। গতিকে বাকী যিসকল পলিং অফিচাৰ থাকিব, তেওঁলোকে একগোট হৈ এজ এ টিম কাম কৰিব লাগিব আৰু প্ৰিচাইডিং অফিচাৰক সহায় কৰিব লাগিব। যদিও নামত তেওঁ প্ৰিচাইডিং অফিচাৰ, কিন্তু আন পলিং অফিচাৰে যদি তেওঁক সহায় নকৰে বা বাকীবোৰে যদি কামত গাফিলতি কৰে, তেতিয়াহ'লে তেওঁৰ কিন্তু বিপদ হ'ব। প্ৰিচাইডিং অফিচাৰ বাৰু বিপদ হ'বই, লগত গোটেই টীমটো ফচি যাব। সেইকাৰণে ইয়াক এটা টিম ৱৰ্ক হিচাপে ল'ব লাগিব। এটা খেল জিকিবলৈ হ'লে সকলোৱে ভালকৈ পাৰফৰ্মেঞ্চ দিব লাগিব, কষ্ট কৰিব লাগিব, সকলোৱে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব লাগিব। আৰু তেনে কৰিলে প্ৰিচাইডিং অফিচাৰৰ লগত গোটেই টীমটো ধুনীয়াকৈ কাম কৰি সুকলমে ঘৰ আহি পাব পাৰিব। নহ'লে কিন্তু বিপদে বিপদ। গতিকে বলক আৰম্ভ কৰোঁ। নম্বৰ 1, একেবাৰে বেছিকৰ পৰা আৰম্ভ কৰিম। প্ৰিচাইডিং বিষয়া হিচাপে নিযুক্তি পোৱাৰ পিছত আপুনি আপোনাৰ ভোট গ্ৰহণকাৰী দলৰ সদস্যসকলৰ সৈতে পৰিচয় হোৱাৰ লগতে সুসম্পৰ্ক ৰক্ষা কৰি চলিব। যেতিয়াৰে পৰা আপোনালোকক কোৱা হ'ব যে আপুনি প্ৰিচাইডিং অফিচাৰ আৰু আপোনাৰ লগত থাকিব 3জন পুলিং অফিচাৰ, আৰু আপোনালোকে মিলি গৈ ভোট গ্ৰহণ কেন্দ্ৰত গৈ নিজৰ দায়িত্বটো পালন কৰিব। গতিকে সেই অন্যান্য যিসকল পলিং অফিচাৰ থাকিব, আপুনি এজ এ প্ৰিচাইডিং অফিচাৰ তেওঁলোকৰ লগত ভালকৈ সম্পৰ্ক ৰাখি চলিব লাগিব। তেওঁলোকৰ লগত আপুনি মিলি কামটো কৰিব লাগিব। যদিও প্ৰিচাইডিং অফিচাৰ ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং বুলি কোৱা আছে, ইয়াত কিন্তু ৰেংকৰ ইফাল সিফাল, মই ডাঙৰ, মই সৰু, মই বৰ এইবোৰ ভাৱ আনি লাভ নাই। ইয়াত আমি এইটোৱে কথা ভাবিব লাগে যে আমি সকলোৱে একেলগে কামটো কৰি শেষ কৰিব লাগে। ফাৰ্ষ্ট পুলিঙে ভাবিব লাগিব যে মই
প্ৰিচাইডিঙক সহায় কৰিম, ছেকেণ্ডেও ভাবিব লাগিব, থাৰ্ডেও ভাবিব লাগিব। ঠিক তেনেকুৱাকৈ প্ৰিচাইডিঙেও ভাবিব লাগিব। মই ফাৰ্ষ্ট পলিঙক সহায় কৰিম, ছেকেণ্ডত সহায় কৰিম, থাৰ্ডক সহায় কৰিম, সকলোৱে আমি একেলগে কাম কৰিম, সেইটো মনোভাৱ থাকিব লাগিব। তাৰ বাহিৰে আপুনি নিৰ্বাচনী প্ৰশিক্ষণ আৰু আখৰাৰ শ্ৰেণীসমূহত বাধ্যতামূলক উপস্থিত থাকিব লাগিব। এইটোতো গম পাইছেই। আপুনি নিৰ্বাচন প্ৰাধিকাৰীৰ সকলো সুসংগত নিৰ্দেশ তৎকালীনভাৱে পোৱাকৈ প্ৰস্তুত কৰি ৰাখিব। আপুনি যিদিনাখন মানে ভোটিঙৰ আগদিনাখনেই ভোট কেন্দ্ৰত গৈ উপস্থিত হ'ব, আগদিনাখনে গৈ যি বস্তু এডভান্সকৈ প্ৰিপাৰেশ্যন কৰি থ'ব লাগে, ৰাতি লাগিলে 2টা বাজি যাওক, আপুনি শুবলৈ পোৱা নাই, আপুনি কিন্তু সেইটো কৰি থ'ব লাগিব। নেক্সট, আপুনি আপোনাৰ নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰটোৰ অৱস্থান, যাতায়াত ব্যৱস্থা আদিৰ সম্পৰ্কত সম্যক তথ্য সংগ্ৰহ কৰিব লাগিব। সেইটো আপুনি কৰিবই লাগিব যে আপোনাৰ ভোটিং কেন্দ্ৰটো ক'ত, কেনেকৈ যাব, গাড়ী কি দিছে, আৰু অন্যান্য কি সা-সুবিধা আছে। সা-সুবিধা নাই বুলি চিঞৰ বাখৰ কৰিলেও আপোনাক কোনেও সহায় নকৰে। আপুনি নিজে নিজৰ সুবিধা তাত প্ৰস্তুত কৰি ল'ব লাগিব। খানাও আপুনি নিজেই তাত ঠিক কৰি ল'ব লাগিব, সেইটো আপোনালোকে জানেই। তাৰ বাহিৰে নিৰ্বাচনী কৰ্তব্যলৈ ৰাওনা হোৱাৰ আগতে নিৰ্দিষ্ট কাউণ্টাৰৰ পৰা নিৰ্বাচনী আহিলা পাতি সংগ্ৰহ কৰিব। এই ক্ষেত্ৰত সকলো সামগ্ৰী যাতে সঠিক পৰিমাণত আপোনালৈ হস্তান্তৰ কৰা হৈছে বা হয় সেইটো নিশ্চিত কৰিব লাগিব। অতি প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল বেলট কাগজ আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ চিহ্নিত ভোটাৰ তালিকাৰ অন্য এটা প্ৰতিলিপি, কাৰচিনযুক্ত ৰবৰৰ চাপ মৰা সঁজুলি, অমোচনীয় চিয়াহী, ধাতৱ চিলমোহৰ পৰিণীয়ত প্ৰপত্ৰসমূহ, পৃথকীকৰণ কৰা ৰবৰৰ চিল, ডিষ্টিংগুইছিং মাৰ্ক চিল বুলি যাক কোৱা হয়, মোহৰৰ পৰা মম, আৰু বহুত আছে। গোটেই লিষ্টৰ বিষয়ে মই ইতিমধ্যেই ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁৱে, সেইটো আপোনালোকে চাব পাৰে। গতিকে সেইটো মানে চাব। তাৰ বাহিৰে ভোট কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত কেন্দ্ৰটোৰ অৱস্থিতি পৰ্যবেক্ষণ কৰিব আৰু ভোটগ্ৰহণকাৰী বিষয়াবৰ্গ, ভোটদাতা, পুলিং এজেণ্ট সকলোৰে সুবিধা হোৱাকৈ, লগতে ভোটদানৰ গোপনীয়তা সুনিশ্চিতভাৱে ৰক্ষিত হোৱাকৈ বহাৰ ব্যৱস্থা, ভোট কেন্দ্ৰলৈ সোমোৱা আৰু ওলোৱাৰ পথ, ভোটিং কম্পাৰ্টমেণ্ট স্থাপন ইত্যাদি সম্পৰ্কত দলৰ বাকী সদস্যৰ সৈতে আলোচনা কৰি সিদ্ধান্ত হ'ব। গতিকে ভোট কেন্দ্ৰত গৈ আৰু ভাগৰ লাগিছে বুলি আপুনি তাত আৰাম কৰিলে নহ'ব। ভোট কেন্দ্ৰত গৈ পোৱাৰ লগে লগে আপোনাৰ 3-4 ঘণ্টাৰ মানে আপুনি বা কিমান এতিয়া স্পীডত কাম কৰিব পাৰে সেইটো কথা হ'ব। গতিকে সেই অনুসৰি কামবোৰ শেষ নোহোৱালৈকে আপুনি কাম কৰি থাকিব লাগিব, ৰেষ্ট লৈ কৰিব, পানী খাই কৰিব, একো নাই। গতিকে কামটো খালি কৰিব। তাত গৈ পাই আপোনাক লগ কৰিবলৈ বিভিন্ন মানুহ আহিব পাৰে, গাঁওবুঢ়া আহিব পাৰে, BLO আহিব পাৰে, পলিং এজেণ্ট আহিব পাৰে, ছিকিউৰিটি অফিচিয়েলসমূহ আহিব পাৰে, অন্যান্য লোকেল মানুহ আহিব পাৰে, বিভিন্ন ব্যক্তি আপোনাক লগ কৰিবলৈ আহিব পাৰে, আৰু ছেক্টৰ অফিচাৰো আহিব পাৰে। আপুনি আপোনাৰ প্ৰয়োজন মানে অনুসৰি আপোনাৰ মানে কামৰ মাজতে তেওঁলোকক মানে এণ্টাৰটেইন কৰিব লাগিব। তাত গৈ চাব যে ক'ত বেলট বাকচটো ৰাখিব, ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং বহা ব্যৱস্থা ক'ত হ'ব, পলিং এজেণ্টসকল ক'ত বহিব, এইবোৰ সকলো তথ্য আপোনালোকে তাত গৈ চাব। আৰু তাৰো কিছুমান নিয়ম আছে যে ভাল পোহৰ পৰা ব্যৱস্থা আৰু অন্যান্য বহুত নিয়ম আছে, সেইবোৰ মই অন্যান্য ভিডিঅ'ত ক'ম। আজি অকল ইয়াত সেই মেইন কথাবোৰে ক'বলৈ চেষ্টা কৰিম যিবোৰ প্ৰিচাইডিং অফিচাৰৰ গুৰু দায়িত্ব। অ'কে, ইয়াৰ বাহিৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'লে ভোটাৰক হস্তান্তৰ কৰাৰ আগতে আপোনাক দিয়া বেলট কাগজসমূহৰ ওলোটা পিঠিত আপোনাৰ সম্পূৰ্ণ স্বাক্ষৰ কৰাটো প্ৰয়োজন। ভোটগ্ৰহণ কেন্দ্ৰটো মানে তাত গৈ আপুনি বস্তুবোৰ ভালকৈ সামৰি তাত মানে চিজিল লগাই প্ৰথম কামতে কৰিব যে বেলট কাগজসমূহ উলিয়াব। বেলট কাগজসমূহ উলিয়াই
তাৰ উলুটা পিঠিত আপোনাৰ কমপ্লিট চাইন ফুল সিগনেচাৰ ইনিশিয়েল মাৰিলে নহ'ব ফুল সিগনেচাৰ আপুনি মাৰিব লাগিব আৰু হেতু আপোনাৰ তাত কিমান ভোটাৰ লিষ্ট আছে কিমান মানে মানুহ আছে তাৰ ওপৰত হেতু ডিপেন্ড হ'ব আৰু তাৰ ওপৰত আপোনাৰ সিগনেচাৰ হ'ব গটিকে কিছুমান ক্ষেত্ৰত হয়তো 2000 সিগনেচাৰো আপুনি মাৰিব লগা হ'ব পাৰে হয়তো হ'ব পাৰে আপুনি মেন্টালি প্ৰিপেয়াৰ্ড হৈ যাওক এটো কোনো ধৰণৰ তাত মানে আপুনি মানে হস্পিটেলিটি নাপায় এটো আপুনি মেন্টালি প্ৰিপেয়াৰ হৈ যাব যে মানে এটা যুদ্ধলৈ গৈছো যে যুদ্ধত মুঠতে আৰু নিজেই নিজৰ সুবিধাসমূহ ঠিক কৰি আৰু কামটো কৰিব লাগিব এনেকুৱা বেলটৰ প্ৰতিপৰ্ণত কেতিয়াও আপোনাৰ সহিটো নকৰে যেন তাৰ লগতে ভোট গ্ৰহণ কেন্দ্ৰৰ বিশিষ্ট চিহ্নযুক্ত মোহৰ মৰাটো প্ৰয়োজনীয় আৰু সেই বেলট মানে যেটো পেপাৰ থাকিব তাত গটিকে সেই বেলট কাগজত আপুনি আপোনাৰ যেটো ডিস্টিংগুইশিং মাৰ্ক বিশিষ্ট চিহ্নযুক্ত মোহৰটো হেতু মাৰিব নিৰ্ধাৰিত সময়ত ভোট গ্ৰহণ আৰম্ভ কৰিব পৰাকৈ আৰু ভোটদাতাৰ ভিৰৰ বাবে যাতে অযথা পলম নহয় তাৰ বাবে কিছু সংখ্যক বেলট কাগজত আগতীয়াকৈ স্বাক্ষৰ কৰি ৰখাটো উচিত যিমান পাৰে যদি 600 ইলেক্টৰ থাকে ভোটাৰ থাকে তেতিয়াহলে মই উদাহৰণ দিছো 400 আপুনি আগদিনাখন কৰি থব পাৰে 600ৰ ভিতৰত 600 কৰিব নালাগে মানে হয়তো 600ৰ ভিতৰত 600 100% নহবও পাৰে আৰু যদি হৈ যায় তেতিয়াহলে সেইদিনাখন তৎকালীনভাৱে আপুনি হেতু কৰিব লাগিব আৰু এটো বেলেগ ৰাস্তা নাই ওকে গটিকে সেই কামটো আপুনি কৰিব লাগিব আপুনি দেখিব যে ৰাতিপুৱা আপুনি সোনকালে উঠিবই লাগিব কাৰণ তেওঁ গাঁৱৰ লোকসকল প্ৰায় 5টা 5:30 পৰা লাইনত লাগিয়ে যায় সকলোৱে সোনকালে ভোটটো দি কামলৈ যাব বিচাৰে যদিও সেই দিনাখন চাগে হলিডে বুলি ধৰিব কিন্তু গাঁৱতো হলিডে বুলিবলৈ নাই সকলো ৰাইজে নিজেই ইন্ডিপেন্ডেন্ট গটিকে তেওঁলোকে বহুত সোনকালে আহি কামটো কৰিবলৈ চাব আৰু যদি দেৰি হয় আপুনি দেৰি কৰিছে তেতিয়াহলে তেওঁলোক কিন্তু তেওঁলোকৰ ধৈৰ্য হেৰুৱাব চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰিব মানে হৈ যাব আৰু তেওঁলোকে নকৰে হেতু পৰিস্থিতি তেনেকুৱা হৈ যাব গটিকে তেনেকুৱা যাতে নহয় গটিকে আপুনি নিজে প্ৰস্তুত হৈ থাকিব লাগিব এলাৰ্ট হৈ থাকিব পলম হোৱাটো একেবাৰে নকৰিব পলম হলে কিন্তু তাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে চিঞৰ বাখৰ আৰু অন্যান্য মানে পৰিস্থিতি হ'ব পাৰে হেতু একদম নকৰিব তাৰ বাবে কিছু সংখ্যক বেলট কাগজ আগতীয়াকৈ স্বাক্ষৰ কৰি ৰখাটো উচিত মইতো ক'লোৱে যে কিমান কৰিব নেক্সট প্ৰথম ভোট গ্ৰহণকাৰী বিষয়াই মানে ফাৰ্ষ্ট পুলিং অফিচাৰ কোনো এজন ভোটদাতাৰ পৰিচয় সম্পৰ্কত উপযুক্তভাৱে সত্যাসত্য নিৰূপণ কৰা উচিত তাৰ বাবে ভোটদাতাই দাখিল কৰা পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ লগতে উপস্থিত পুলিং এজেন্ট আৰু আপোনাক সহায় কৰিবলৈ থকা স্থানীয় গাঁও প্ৰধানৰ মতামত প্ৰয়োজন সাপেক্ষে ল'ব পাৰিব গাঁও প্ৰধানটো তাত থাকিবই উপস্থিত ভোটিঙৰ দিনাও থাকিব আগদিনাও আপোনাক লগ কৰিবলৈ আহিব পাৰে আহেই তেওঁলোক গটিকে ফাৰ্ষ্ট পুলিং অফিচাৰে যেতিয়া তেওঁক দায়িত্বটো মানে চলাব তেতিয়া তেওঁ ভোটাৰজনৰ যেটো আইডেন্টিটি হেতু হসা হয় নে নহয় হেতু তাক চাবলৈ যাওঁতে পৰিচয় পত্ৰ পৰীক্ষা কৰোতে পোলিং এজেন্টৰ লগত স্থানীয় গাঁও প্ৰধানেও সহায় কৰিব মানে আপুনিও তাত মানে তেতিয়া হেতু চাব পাৰিব এজ এ প্ৰিসাইডিং অফিচাৰ ভোটাৰ তালিকাত থকা বিৱৰণৰ হতে মিলাই ভোটদাতাজনৰ পৰিচয় আৰু চিনাক্তকৰণৰ দায়িত্ব প্ৰথম পুলিং বিষয়াৰ ভোটদাতাৰ পৰিচয় নিশ্চিত হোৱাৰ পিছত ভোটদাতাৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত অমোচনীয় স্যাহিৰে দাগ দিব আৰু তেওঁ দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ ভোটদাতাক যাবলৈ ক'ব তাৰ পিছত যেতিয়া ফাৰ্ষ্ট পুলিঙে সেই
আইডেণ্টিফিকেশ্যনটো কৰি শেষ কৰিব। তাৰপিছত তেওঁ ভোটাৰ তালিকাত থকা বিৱৰণ সতে ভালকৈ চব বস্তু মিলাই চাই প্ৰথম মানে ফাৰ্ষ্ট পুলিং অফিচাৰ যেতিয়া চিয়'ৰ হৈ যাব যে ঠিক হয় এই মানুহজনেই হয়, ফটোত থকা মানুহজন এই মানুহে হয়, বা যিটো ভোটাৰ কাৰ্ডে প্ৰায় আনিবও লাগে, কিন্তু গাঁৱত বিভিন্ন প্ৰকাৰৰ আনে, ভোটাৰ শ্লিপো আনে, কিন্তু ভোটটো দিবই লাগিব, তেওঁলোকক ভোট দিবলৈতো দিবই লাগিব। তো বাওঁ হাতৰ তৰ্জনী আঙুলিত ইনডেলিবল ইংক অমোচনীয় চিয়াহী দাগ দিব, আৰু সেইটো ফাৰ্ষ্ট পুলিঙে দিব, আৰু তাৰপিছত দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ যাবলৈ ক'ব যে আপুনি যাওক, এতিয়া আগবাঢ়ক। আৰু তিনিওবিধ বেলট কাগজৰ দায়িত্বত থকা দ্বিতীয় পুলিং বিষয়া মানে ছেকেণ্ড পুলিং অফিচাৰ, তেওঁ তিনিওবিধ বেলট কাগজৰ দায়িত্বত থাকিব। তিনিওবিধটো জানেই, জিলা লেভেলত থাকিব, তাৰপিছত চাগে গাঁও লেভেলত থাকিব, এনেকুৱাকৈ থাকে, মানে 3টা ষ্টেপ থাকে। গতিকে সেই 3টা যিটো বেলট কাগজ থাকিব, গতিকে তেওঁ সেইটো মানে তেওঁৰ গুৰিতে থাকিব সেইটো, আৰু নিৰ্ধাৰিত বেলট কাগজ ভোটদাতাৰ হাতত তুলি দিব, তো তেওঁ দি দিব, আৰু এইটো লওক, আপুনি নিজৰ দায়িত্বটো কৰক। তাৰ আগতে প্ৰতি পৰ্ণত চহী বা টিপ চহী ল'ব, কিন্তু তেওঁ সেই বেলট ইছ্যু কৰাৰ আগত তেওঁ চহী নহ'লে টিপ চহী ল'ব লাগিব ছেকেণ্ড পুলিং অফিচাৰ। আগতো হয় এইটো, মানে মেচিনৰ টাইমত বাৰু সেইটো বেলটটো কিবা ইছ্যু কৰে, মেচিনত কৰে, কিন্তু ইয়াততো মেচিন নাই, আপুনি সেই তিনিটা বেলট কাগজে দিব লাগিব, মানে 3বিধ। আৰু ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ লিখিব। তাৰপিছত তেওঁ মানে ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ, যে কোনটো ক্ৰমিক নম্বৰৰ ব্যক্তি হয় এওঁ, সেইটোতে ওলাই পৰিব তাত চালে, গতিকে সেইটো লিখিব। যদি কোনো ভোটদাতাই প্ৰতিপৰ্ণত চহী বা টিপ চহী কৰিবলৈ অমান্তি হয়, তেওঁক বেলট কাগজ দিয়া নহয় যেন। আৰু যদি কোনোবাই কয় যে মই ভোট নিদিওঁ, হয়তো কিছুমান থাকিব পাৰে, তেনেকুৱা হয়তো ৰিটাৰ্ডেড হ'ব পাৰে, বা তেনেকুৱা ইনটক্সিকেটেড ব্যক্তি থাকিব পাৰে, বা যিকোনো এনেকুৱা কিছুমানে ধেমালিও কৰিব পাৰে। তেনে যদি কয়, বা তেনেকুৱা ব্যক্তি হ'ব পাৰে যি কনচিয়াছলি কৰিছে, তেতিয়া আপুনি আৰু বেলট কাগজ নিদিব, সেইটো ইছ্যু নকৰিব, আৰু কৈ দিলে দিগদাৰ কৰিব তেওঁ। নেক্সট, পৰৱৰ্তী তৃতীয় পুলিং বিষয়াই ভোটদান কৰা নিয়ম, বেলট কাগজ ভাঁজ কৰা আদি সম্পৰ্কে বুজাই দিব, আৰু ভোটদানৰ পিছত যাতে বেলট কাগজ বেলট বাকচত ভৰোৱা হয় তাৰ প্ৰতি নজৰ ৰাখিব। তাৰপিছত ছেকেণ্ড পুলিঙে যেতিয়া এই কামটো কৰি শেষ হ'ল, এজ এ প্ৰিচাইডিং অফিচাৰ আপুনি চাই থাকিব সেইবোৰ, মানে যিমান পাৰে চাব, আপোনাৰে অসংখ্য কাম থাকিব, আপুনি নিজৰ সমুদ্ৰতে ডুবি থাকিব, সেইটো বেলেগ কথা, তাৰে মাজত কিন্তু আপুনি অলপ অলপ চাব লাগিব। তাৰপিছত যিটো তৃতীয় পুলিং বিষয়া থাকিব, তৃতীয় পুলিং বিষয়াৰ ফালে ছেকেণ্ড পুলিঙৰ দায়িত্ব শেষ হৈ সেই ভোটদাতাজন গুচি আহিব। তেতিয়া তৃতীয় পুলিং বিষয়াই কেনেকৈ ভোট দিব, বেলট কাগজ কেনেকৈ মানে ভাঁজ কৰিব, কেনেকৈ বেকাবেকি কৰিব, তাৰ বিষয়ে ভালকৈ অলপমান জ্ঞান দিব। তাৰপিছত ভোটদানৰ পিছত যাতে বেলট কাগজ বেলট বাকচত ভৰোৱা হয় তাৰ প্ৰতি নজৰ ৰাখিব। এইটো কিন্তু নজৰ ৰাখিব, আপুনিও এইটো নজৰ ৰাখিব লাগিব, লগত থাৰ্ড পুলিং বাৰু ৰাখিব লাগেই, সকলোৱে ৰাখিব লাগে। অন্যান্য ব্যক্তিসকল ইমান সচেতন নহ'ব পাৰে, এজ এ প্ৰিচাইডিং অফিচাৰ আৰু থাৰ্ড পুলিং আপুনি কিন্তু হ'বই লাগিব সেইটো। আৰু অন্যান্য সকলো হ'ব লাগে, ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং, যে বেলট কাগজটো যাতে বেলট বাকচত ভৰায়, নহ'লে কিছুমানে কি কৰে নেজানে, যিটো কৰিব লাগে বেকাবেকি কৰি, মানে ভাঁজ দি, সেইটো নিজৰ পকেটত লৈ পলাব, নহ'লে পেলাই দিব পাৰে, যিটি কৰি দিব। সেইটো কিছুমান থাকিব পাৰে, তেনেকুৱা হ'ব পাৰে, সেইটো যাতে নহয়, আৰু যাতে তেওঁ মানে ভুলকৈ মানে ভাঁজ নকৰে সেইটো শিকাই দিব, সেইটো যাতে মানে খেলি মেলি যাতে নহয়। নহ'লে কিছুমানটো এনেকুৱাও হয় যে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আহে, বিপৰীত পৰিস্থিতি, সেইটো নি পিনি পেলাই দিবলৈ চেষ্টা কৰিব, বাকচটো দাঙি নি পলাবলৈ চেষ্টা কৰিব, তেনেকুৱাও মানে
হৈ যাব পাৰে গতিকে সেইবোৰ নহ'বলৈ আপুনি চাই থাকিব লাগিব পুলিচটো বাহিৰতে থাকিব আৰু চিকিউৰিটি পাৰ্চনেল যদিও দিয়ে CRPF সেই তেওঁলোকতো আৰু বাহিৰত থাকিব গতিকে আপুনিয়ে সৰ্বে হওক বা আপুনি চব ফালে চাব লাগিব উপায় নাই নেক্সট ভোটদান কৰি ওলাই যোৱাৰ আগতে ভোটদাতাৰ আঙুলিত দিয়া অমোচনীয় চিয়াহীৰ দাগ স্পষ্ট হৈ আছেনে নাই তেওঁ ভালকৈ চাব থাৰ্ড পুলিঙে এইটো চাব যে ছেকেণ্ড পলিঙৰ দ্বাৰা যি সেই দাগ লগোৱা হ'ল ইনডেলিবল ইংক সেইটো ঠিক হৈ আছেনে নাই মানে ক্লিয়াৰকৈ সেইটো আছেনে নাই নহ'লে আকৌ মোহাই লৈ ক'ব পাৰে যে মইতো দিয়াই নাই যদি চিয়াহীৰ দাগ অস্পষ্ট হৈছে বা উঠাই দিয়াৰ চেষ্টা কৰা যেন ধাৰণা হয় তেন্তে তেওঁৰ আঙুলিত পুনৰ চিহ্ন দিয়া উচিত যদি খেলিমেলি কৰে আকৌ ডাঠকৈ লগাই দিব আৰু এজন ভোটদাতাৰ পৰিচয় থিৰাং হোৱাৰ পিছত ভোটদান কৰিবলৈ সোমালে প্ৰথম পুলিং বিষয়াই ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি তাৰমানে মাৰ্ক কপিখনত ভোটদাতা নামৰ তলত এডাল আঁক মাৰিব যদি বোলে চব অ'কে আছে তেতিয়াহ'লে আপুনি আঁক মাৰিব লাগিব এটা লাইন এটা মাৰি দিব আৰু যদি মহিলা ভোটদাতা হয় তেন্তে সেইটো কৰা উপৰিঞ্চিভাৱে আপুনি আৰু এটা টিক চিন মাৰি দিব যে হৈ গ'ল ডান তাৰপিছত ভোটদাতাসকলক সংখ্যানুক্ৰমিকভাৱে বেলট কাগজ দিয়াৰ প্ৰয়োজন নাই ভোটদাতাসকলক আপুনি সংখ্যানুক্ৰমিকভাৱে মানে ক্ৰন'লজিকেলি বেলট কাগজ নিদিলেও হ'ব আপোনাৰ হাতত থকা 50খন বেলটৰ বান্ডিলটোৰ পৰা অগাপিচাকৈ যাদৃচ্ছিকভাৱে ৰেণ্ডমলি আপুনি খেলিমেলি কৰি দিব পাৰে অৱশ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ শেষৰ ফালে এনে কৰোঁতে সতৰ্ক হ'ব কিন্তু লাষ্টৰ ফালত সতৰ্ক হ'ব যাতে ই আপোনাক বেলট কাগজৰ ব্যৱহাৰৰ হিচাপ দাখিল কৰোঁতে অসুবিধাত নেপেলায় সেইটো কিন্তু মনত থ'ব যে পাইছোঁ বুলি দি গৈছোঁ সেইটো যাতে খেলিমেলি নহয় অসুবিধা যাতে মানে লাষ্টত নহয় আৰু যদি আপুনি কোনো ভোটদাতাৰ বয়স 18 বছৰতকৈ কম বুলি আপাতভাৱে বিবেচনা কৰে কিন্তু তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা তেওঁৰ পৰিচয় গ্ৰহণযোগ্য হোৱা যেনো দেখে তেন্তে তেওঁৰ পৰা অনুবন্ধ 5 মানে এনেক্সাৰ 5 দিয়া প্ৰপত্ৰত বয়সৰ বিশেষ ঘোষণা পত্ৰ ল'ব যদি আৰু এনেকুৱা পৰিস্থিতি হয় তেতিয়া এইটো কৰিব যে 18 বছৰতকৈ কম যেন লাগিছে ভোটাৰজনক দেখাত আৰু কিন্তু ভোটাৰ তালিকাটো তেওঁৰ নাম আছে তেওঁৰ হাতত ভোটাৰ কাৰ্ডো আছে তেতিয়া আপুনি আৰু তেওঁক এনেক্সাৰ 5ৰ মতে এজ ডিক্লেৰেশ্যন বুলি এটা ফৰ্ম পাব সেইটো আপুনি ফিল আপ কৰাই ল'ব চাই ল'ব আৰু যদি নকৰিলেও হয় নালাগে যদি কোনো ভোটদাতাই বেলট কাগজ সংগ্ৰহ কৰাৰ পিছত ভোটদানৰ গোপনীয়তা ভংগ কৰে আৰু আপুনি সতৰ্ক কৰি দিয়াৰ পিছতো নিৰ্দেশ মানিবলৈ তেওঁ মান্তি নহয় তেন্তে তেওঁক দিয়া বেলট কাগজ ভোটদান কৰক বা নকৰক উভতাই ল'ব আৰু তাৰ পিছত নাকচ কৰিব এইটো কিন্তু খুব ভালকৈ চাব লাগিব এনে ভোটদাতা থাকিব পাৰে যি নিচাত থাকিব পাৰে যিকোনো নিচাত ভোট দিবলৈ আহিলে বেলট কাগজটো দিয়া হ'ল তাৰপিছত তেওঁ কৈছে যে মই আমুকক ভোট দিম তামুকক ভোট দিম চিঞৰ বাখৰ তেওঁ লগাইছে তেতিয়া কিন্তু আপুনি লগালগ বেলট কাগজটো তেওঁৰ পৰা লৈ ল'ব লাগিব তেওঁ ভোট দিয়কে নিদিয়ক ইউ শুড গ্ৰেব ইট লৈ ল'ব আৰু লগালগ তাৰপিছত আৰু মানে এইটো কেনচেল বুলি মাৰি দিব জক আৰু এইটো কেনচেল হৈ গ'ল নেক্সট ভোট গ্ৰহণৰ আৰম্ভণিতে আৰু শেষত আপোনাৰ দ্বাৰা পূৰণ কৰিব লগা আৰু ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত থকা পুলিং এজেণ্টসকলেও চহী কৰিবলগীয়া ঘোষণা পত্ৰকেইখন পূৰণ কৰাৰ প্ৰতি সতৰ্ক হ'ব আৰু এই বিশেষ কামটোত সামান্য অৱহেলাও নেদেখুৱাব এইটোতো গম পালেই যে পুলিং এজেণ্টসকলে য'তেই চাইন কৰিব লাগে তাতেই তেওঁলোকক চাইন কৰাব মই সেইটো চিম্পলকৈ কৈ দিছোঁ আৰু ভোট গ্ৰহণৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত ভোটদান সম্পৰ্কে কোনো বিশেষ ঘটনা ঘটিলে প্ৰিচাইডিং বিষয়াৰ দিনপঞ্জীত মানে ডায়েৰীত লিপিবদ্ধ কৰিব ভোট গ্ৰহণ প্ৰক্ৰিয়া সুসংগত আৰু শান্তিপূৰ্ণভাৱে পৰিচালিত হোৱাৰ বাবে আপুনি দক্ষ আৰু নিৰপেক্ষ
নিৰপেক্ষ হোৱাৰ লগতে নিৰ্ধাৰিত আইন নিৰ্দেশাৱলী পালনৰ ক্ষেত্ৰত একে সময়তে কঠোৰ হোৱাটো প্ৰয়োজন। পৰিস্থিতিত পৰিলে মানে আপুনি কঠোৰো হ'ব লাগিব, মানে সেই যাতে কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয়। ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত আপুনি বেলট কাগজৰ হিচাপৰ প্ৰকৃত প্ৰতিলিপি উপস্থিত থকা প্ৰাৰ্থীৰ পুলিং এজেণ্টক দিব লাগিব। এইটো কিন্তু আপুনি নেপাহৰিব, আৰু তেওঁলোকে এইটো বিচাৰিবই দিয়ক বুলি। ভোট গ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত বেলট কাগজ কিমান ইছ্যু কৰা হ'ল তাৰ মানে প্ৰতিলিপি, জেৰক্স কপি বা মানে কাৰ্বন কপি আপোনাক দিবই, তাত থাকিবই, আৰু সেইটো আপুনি দিব লাগিব। যদি ভোট গ্ৰহণ সমাপ্ত হোৱাৰ নিৰ্দিষ্ট সময়তো ভোটদাতাই শাৰী পাতি ভোটদানৰ বাবে ৰৈ থকা দেখা যায় বা দেখা পায়, তেন্তে তেওঁলোকক ভোটদানৰ সুবিধা দিব লাগিব। অৱশ্যে এইটো নিশ্চিত কৰিব লাগিব যাতে নিৰ্দিষ্ট সময়ৰ পিছত কোনো নতুন ভোটাৰে শাৰীত যোগ দিব নোৱাৰে। তাৰ বাবে শাৰীৰ শেষৰ পৰা ওলোটাকৈ নম্বৰ দি টিকট দিয়াৰ ব্যৱস্থা কৰিব, যাতে সেই টিকট দেখুৱাই ভোটদাতাসকলে ভোটদান কৰিব পাৰে। এইটোতো বুজি পাইছেই যে 4টা বজালৈকে, উদাহৰণ দিছোঁ, 4টা বজালৈকে ভোটদান কৰিব দিছে, তাৰপিছত নোৱাৰে, কিন্তু 4টা বাজি গ'ল, তাৰপিছতো মানে মানুহ ৰৈ আছে। মানে 4টা বাজিবলৈ বোলে 5 মিনিট আছে, এতিয়াতো আৰু 50জন মানুহ ৰৈ আছে। এইটোতো 4টা বাজিলেতো শেষ হ'ব, মানে শেষ নহ'বগৈ, তেওঁলোকে ভোট দি কৰিব। গতিকে আপুনি লগালগ সেইটো ভোটাৰ মানে সেইটো যে কিউ শ্লিপ বনাব লাগিব। 50জন 10জন যিমানজনে থাকে ওলোটাকে আপুনি দি যাব লাগিব। 50, 49, তো তেনেকুৱাকৈ আপুনি বেকৱাৰ্ড কাউণ্টিং কৰি তেওঁলোকক দিব লাগিব। মানে তাৰ এইটোৱে কৰা হয় ইয়াৰ দ্বাৰা যাতে নতুন মানুহ আকৌ 5:30 আহি ভোট দিব নোৱাৰে, কাৰণ কিছুমানে সেইটো চেষ্টা চলাব পাৰে, সেইটো যাতে নহয়। আপুনি নিৰ্বাচনৰ বিভিন্ন পত্ৰসমূহ নিৰ্দিষ্ট খামত ভৰাই মোহৰ মৰাৰ সময় নিৰ্দেশসমূহ সতৰ্কতাৰে মানি চলা উচিত, যাতে কোনো এৰাই চলিব পৰা ভুল কৰাৰ কোনো সম্ভাৱনা নাথাকে। এনে ভুল কৰাৰ ফলত পিছত নানান সমস্যা উদ্ভৱ হ'ব পাৰে। এইটোতো বুজি পাইছে যে যেনেকৈ য'ত খাম যেনেকৈ ভৰাব লাগে, চিল মাৰিব লাগে, ছিগনেচাৰ কৰিব লাগে, ফিল আপ কৰিব লাগে, আপুনি সেইটো কৰি থয়, নহ'লে পিছত হাহাকাৰ হ'ব। ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পিছত বেলট বাকচ আৰু অন্যান্য নিৰ্বাচনৰ আহিলা পাতি উপযুক্ত ৰচিদৰ জৰিয়তে নিৰ্দিষ্ট সংগ্ৰহ কেন্দ্ৰত গতাই দিয়াটো আপোনাৰ এৰাব নোৱাৰা দায়িত্ব। গতিকে আপোনাৰ এইটো এৰাব নোৱাৰা দায়িত্ব, আপুনি এইটো নোৱাৰে পলাবলৈ। ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পিছত বেলট বাকচ আৰু যিমান যি আহিলা পাতিয়ে আপোনাক দিছিলে উপযুক্ত ৰচিদো আপুনি দিব লাগিব। সেইটো আপুনি গতাই দি মেটেৰিয়েল চেলত পুনৰ ছাবমিট কৰিব লাগিব। সেইটো ছাবমিট নকৰালৈকে আপোনালোকে ৰেহাই নাপায়, ৰাতিপুৱা হৈ যাওক নহ'ব। আপুনি যে নিৰ্বাচন সংক্ৰান্তত বিভিন্ন প্ৰয়োজনীয় কাম কাজখিনি সমাধা কৰিছে, তাৰ কাৰণে অনুবন্ধ 1ত মানে Annex 1ত পৰীক্ষা স্মাৰক চেক মেমো দিয়া হৈছে। চেক মেমোৰ বিষয়ে মই ইতিমধ্যে ভিডিঅ' এটা আপলোড কৰিছোঁ, আপুনি সেইটো ভিডিঅ'টো চাব পাৰে। আপুনি স্মাৰকখন সংৰক্ষণ কৰিব। এই পৰীক্ষা স্মাৰক চাই আপুনি তাত দেখুওৱা কামবোৰ একাদিক্ৰমে কৰিলে নে নাই সেই বিষয়ে সম্পূৰ্ণ নিশ্চিত হ'ব পাৰিব। গতিকে আশা কৰোঁ আপোনালোকে গম পালে যে এইকেইটাই হৈছে গুৰু দায়িত্ব এজ এ প্ৰিচাইডিং অফিচাৰ সেই দিনাখন। ইয়াৰ বাহিৰে অন্যান্য বহুত আছে যিবোৰ বহুত গুৰুত্বপূৰ্ণ হয়, সেইবোৰ বিষয়ে দিম। ধন্যবাদ।